দৰ্শকসকল, মিছা কথা একোটা বাৰে বাৰে কৈ থাকিলে সাধাৰণ মানুহে তাকেই সত্য বুলি মানি লয়। দুৰ্ভাগ্যজনকভাৱে বিৰোধীয়ে তাকেই কৰিবলৈ লৈছে। তেওঁলোকে আগন্তুক নিৰ্বাচনক লৈ ইমানেই হতাশাত ভুগিছে যে নাভুত নাশ্ৰুত কথা কিছুমান কৈ এক বিভ্ৰান্তিৰ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ দুৰাশা কৰিবলৈ লৈছে। এইখিনিতে লুৰিণজ্যোতি গগৈৰ ভাষ্য অকমান শুনি লওঁ আহক। এইটো আজিৰ পৰা বহুত দিনৰ আগৰ পৰা ষড়যন্ত্ৰ চলাইছে। আপোনালোকে সকলোৱে জানে যে SIR খন কৰাৰ পিছত বিহাৰৰ নিৰ্বাচনৰ প্ৰভাৱ সম্পৰ্কত বিভিন্ন ৰাজনৈতিক বিশ্লেষকসকলে আলোচনা কৰিছে আৰু আমিও বহুত দিনত অসমৰ্থিত সূত্ৰত গম পাইছিলো যে 31টা এনেকুৱা সমষ্টি আছে য'ত তেওঁলোকে মুছলমান জনসংখ্যা য'ত 27%ৰ পৰা 40%, তাত 10,000 মুছলমান ভোটাৰক কাটিবৰ কাৰণে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে। মোৰ তালিকাসমূহ আছে, মোৰ কোন জিলাত কোনবোৰ সমষ্টি আছে। এটা সমষ্টি মই ক'ব পাৰো যেনেকে ৰঙা নদী, লখিমপুৰ জিলাৰ ৰঙা নদীটো সেই লক্ষ্য লৈছে। তাত কাৰণ এটা এনেকুৱা ভোট মানে ভৱিষ্যত নিৰ্ণয় কৰিব পৰা ধৰণৰ মুছলমান ভোটাৰ তাত আছে, 30,000 পৰা 40,000। গতিকে তাতো 10,000 কাটিবলৈ, এইটো মই ভিতৰুৱাকে খবৰ পাইছো। সত্যাসত্য নিৰূপণ আপোনালোকে কৰি ল'ব, তেওঁলোকে হয়তো বিজেপিয়ে ডিনাই কৰিব, কিন্তু ভিতৰুৱা খবৰ তালিকাখনো মোৰ লগত আছে। এতিয়া অখিল গগৈ ডাঙৰীয়াও যোৱাকালি কৈছে যে তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাতে এইবোৰ তেওঁলোকে তালিকা প্ৰস্তুত কৰিছে। কোনবোৰ ঠাইত তেওঁলোকক ভোট দিয়া নাই, কোনবোৰ মানুহে নাই দিয়া, সেই তালিকাখন উলিয়াই তেওঁলোকৰ নাম কাটিবলৈ চেষ্টা কৰিব। দুটা তেওঁলোকে লক্ষ্য ল'ব, এটা নাম কাটিব, মুছলমান মানুহৰ নাম কাটিব, মুছলমান ভোটাৰৰ নাম কাটিব, যিসকলে ভোট দিয়া নাই তেওঁলোকৰ নাম কাটিব, আৰু দ্বিতীয়তে তেওঁলোকে বাহিৰৰ পৰা আনি ইয়াত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব, যেনে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ। আমাৰ ইয়াত যিবোৰ মানুহৰ, আৰু তেওঁলোকে নেপালৰো যিসকল আছে গোৰ্খাসকলৰ মাজতো, মূলতঃ হিন্দী ভাষী, বাংলা ভাষী, গোৰ্খা, এই তিনিটা তেওঁলোকে লক্ষ্য হিচাপে ল'ব আৰু তাত তেওঁলোকে বাহিৰৰ পৰা বহিৰাগত ভোটাৰক আনি ৰাজনৈতিক ভৱিষ্যতটো বেলেগৰ হাতত অৰ্পণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব, যিটো কথা আগতেও হৈছিল। আগত যেনিবা অবৈধ বিদেশী, বাংলাদেশৰ পৰা অহা বিদেশী বা 71 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশী সম্পৰ্কত বা বিদেশী সম্পৰ্কীয় কথা বতৰাবোৰ আহিছিল। এইবাৰ ৰাজ্যৰ বাহিৰৰ যিসকল ভোটাৰ আছে তেওঁলোকক ভাড়াতীয়া ভোটাৰ হিচাপে, ভ্ৰাম্যমান ভোটাৰ হিচাপে আনি তেওঁলোকৰ ওচৰত ৰাজনৈতিক ভৱিষ্যতটো নিয়ন্ত্ৰণৰ ক্ষমতাটো তেওঁলোকৰ হাতত অৰ্পণ কৰিব খুজিছে আৰু বিজেপিৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'ব। দৰ্শকসকল, অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ আৰু কি দুৰ্ভাগ্যজনক কথা থাকিব পাৰে বাৰু? যি লুৰিণজ্যোতি গগৈক অসমৰ ৰাইজে এদিন আস্থাত লৈছিল, যি লুৰিণজ্যোতি গগৈ এদিন কোনো ৰাষ্ট্ৰীয় দলৰ অক্সিজেন নলওঁ, নেগুৰত নধৰো বুলি প্ৰকৃত জাতীয়তাবাদৰ ভেটি গঢ়াৰ সংকল্পেৰে ছাত্ৰ আন্দোলনৰ পৰা সেই ৰাজনীতিত অংশগ্ৰহণ কৰিছিল, সেই লুৰিণজ্যোতি গগৈয়ে আজি 855 গৰাকী তেজাল অসমীয়াক হত্যা কৰা বিষাক্ত দল এটাৰ লগ লাগি সেই দলটোৱে প্ৰস্তুত কৰি দিয়া শ্ৰুতলিপি গাবলৈ লৈছে আমাৰ আগত। ইয়াৰ আগতে ভোট চুৰি বিষয়টোক লৈ আমি এই চেনেলতে বহুবাৰ আলোচনা কৰিছো। ভোট চুৰি প্ৰসংগটো যে তেনেই অমূলক, সেয়া যুক্তি সহকাৰে আমি বহুবাৰ প্ৰতিপন্ন কৰিছো। কিন্তু কি কৰিব, যাৰ হাতত কোনো ইছ্যুৱে নাই কিন্তু এনেবোৰ কথাকেই গাই থাকিব। কিন্তু অন্তত লুৰিণজ্যোতি গগৈৰ পৰা নিশ্চয় এনেধৰণৰ কৰ্মকাণ্ড অসমৰ ৰাইজে মুঠেও বিচৰা নাছিলে। 31টা সমষ্টিত হেনো বিজেপিয়ে সমষ্টিয়ে প্ৰতি 10,000কৈ ভোট কৰ্তন কৰাৰ টাৰ্গেট লৈছে। কেৱল সেয়াই নহয়, সেই খালী ঠাইবোৰত হেনো UP, বিহাৰৰ পৰা ভোটাৰ আনি ভোটাধিকাৰ প্ৰদান কৰিব। বিশেষভাৱে তেওঁ ৰঙানদী সমষ্টিৰ কথা উনুকিয়াইছে। আপোনালোকে মোক কওকচোন, ৰঙানদী সমষ্টিৰ মানুহবোৰ বাৰু মূৰ্খ নেকি? 100 নহয়, 200 নহয়, 10,000কৈ নাগৰিকৰ ভোটাধিকাৰ খৰ্ব হ'ব আৰু তেওঁলোকৰ চকুত নপৰিব। তেওঁলোক মনে মনে বহি থাকিব। একোটা সমষ্টিত 10,000কৈ অসমীয়া নজনা UP, বিহাৰৰ পৰা অহা অচিনাকি ভোটাৰে চাধা মলি মলি ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু সমষ্টিবাসীয়ে কাণ মূৰ খজুৱাই বহি থাকিব। কি অদ্ভুত চিন্তা নহয়নে? কিমান হতাশাত ভুগিলে কোনোবাই এনে কথা ভাবিব পাৰে বাৰু? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সম্পৰ্কে সাংবাদিকে প্ৰশ্ন কৰিছিল। তেওঁ কি কৈছিল শুনো আহক। এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব। কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায়, তেওঁলৈকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে
প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জাগাত নাম আছে, গুৱাহাটী ধেমাজিত, এটা নাম কাটা যাব লাগিব। নহলে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে 2 জাগাত নাম আছিলে বুলি। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। নহলে আমি ইমান দিন কি কৰিলো যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইবিলাকতো আমাৰ এজেণ্ডা, এইটোতো আৰু লুকাবলগীয়া কি আছে। যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে, এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয়? অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে, এইটো চোৱাটো আমাৰ কাম হয় নে নহয়? এইবিলাকতো আমাৰ দায়িত্বই। আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিল। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ কথা স্পষ্ট, যিসকল অবৈধ সেইসকলক বৈধতা দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে। বেমাৰটো তাতেই, যদি কৰবাত অবৈধ ভোটাৰ ওলায় তেন্তে টান পৰিবতো তেওঁলোকৰে। যি নহওক, আপোনালোকৰ মতামতো নিশ্চয় কমেণ্ট বক্সত লিখিব। কি কাৰণত তেওঁলোকে ভোট চুৰিৰ প্ৰসংগটোত লাগি আছে বা তাৰ ফলত নিৰ্বাচনত তেওঁলোকে কি লাভৰ অংক কৰিছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। মোৰ মতে জনসাধাৰণ ইমান বুৰ্বক হৈ থকা নাই, জনসাধাৰণে নিশ্চয় ইয়াৰ বিচাৰ কৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।